যদি আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছিলে তেতিয়াহ'লে চাওক এইটো ছেকেণ্ড লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে। এই ছেকেণ্ড লিষ্টত আপোনালোকৰ নাম আহিছে নে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চাব পাৰিব। এইটো চাওক ৰেচন কাৰ্ডৰ নাম্বাৰ, এপ্ৰুভ ডেট, কিমান ফেমিলি মেম্বাৰ আছে, কেইজনৰ নাম আহিছে, সকলোখিনি ডিটেইলছ আপোনালোকে চাব পাৰিব। যেতিয়া আপোনালোকে এই ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াৰ পৰা লাভ কৰিব তেতিয়া আপুনি উমংগ ছফ্টৱেৰত আহি পেলাইও আপোনালোকে তাৰ ডিটেইলছখিনি চাব পাৰে যে আপোনালোকৰ ফেমিলি মেম্বাৰ কিমানজন আছে, কেইজন আছে, আধাৰ কাৰ্ড লিংক হৈছে নে সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব। গতিকে আপোনালোকে এই সকলোখিনি জানিবলৈ আপোনালোকে চাব। তাৰ লগতে আপোনালোকে ক'ৰ পৰা ডাউনলোড কৰিব লাগিব, ক'ৰ পৰা গৈ আপোনালোকে এই লিষ্টটো চাব পাৰিব, সকলো ডিটেইলছ আপোনালোকক জনাম। এতিয়া চাওক আপোনালোকে এই গোটেই লিষ্টটো আপোনালোকে চাবলৈ হ'লে বা আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে গুগলত আহিব। গুগলত আহি পেলাই আপোনালোকে যি ৰেচন কাৰ্ড আছাম আছে আপোনালোকে এইটো চাৰ্চ কৰিব। এইটো চাৰ্চ কৰাৰ পিছত চাওক যিটো লিংক আছে ষ্টেট আছাম লিখা আছে আপোনালোকে ইয়াত আপোনালোকে ক্লিক কৰি দিব। এতিয়া চাওক এটা ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰত চাব পাৰে যিটো ৰেচন কাৰ্ড ডিটেইলছ আছে আপোনাৰ ভিউ ৰেচন কাৰ্ড আছে আপোনালোকে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত এতিয়া চাওক যিটো আছাম আছে আপোনালোকে অসমত আপোনালোকে এইটোত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত এতিয়া চাওক আপোনালোকৰ যিটো কেপচাৰ কোড বিচাৰি আছে আপোনালোকে এই কেপচাৰ কোডটো দি দিব। দিয়াৰ পিছত আপোনালোকে চাওক যিটো ভেৰিফাই লিখা আছে আপোনালোকে এই ভেৰিফাইত ক্লিক কৰিব। এতিয়া চাওক এতিয়া ভেৰিফাইত যেতিয়া আপোনালোকে ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাওক ষ্টেট চিলেক্ট হৈ আছে আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। এতিয়া চাওক ইয়াত যিখিনি আছে আপোনালোকে যিটো হেৰি হয় আপোনালোকে ইয়াত আপোনালোকে তেনেদৰে চিলেক্ট কৰি যাব। তাৰপিছত এতিয়া এইটো হৈছে কি আপোনালোকৰ যিটো হৈছে ৰেচন কাৰ্ডৰ দোকানী আছে এই দোকানীৰ নাম্বাৰটো ইয়াতে আছে, তেওঁলোকৰ যিটো কোড নাম্বাৰ আছে কোড নাম্বাৰটো আছে, তেওঁৰ নামটো আছে। কাৰণ আপোনালোকৰ গাঁৱৰ যিজন ৰিটেইলাৰ হয় সেই ৰিটেইলাৰ নাম্বাৰটো আছে ইয়াতে, তাৰ লগতে তেওঁৰ নাম যিটো আছে এই নামটো ইয়াতে আছে। আপোনালোকে ইয়াৰ পৰা আপোনালোকে বিচাৰি চাব লাগিব যে আপোনালোকৰ সেই ৰেচন কাৰ্ডৰ দোকানীজনৰ নাম কি বা তেওঁৰ কোড নাম্বাৰটো কি জানে। কোড নাম্বাৰটো জানিলে আপোনালোকে সহজে ইয়াৰ পৰা চিলেক্ট কৰিব পাৰিব। আৰু এটা কথা আপোনালোকে মনত ৰাখিব এই নাম্বাৰটো বা আপোনালোকে এই ৰেচন কাৰ্ডৰ দোকানীৰ যিটো কোড নাম্বাৰ থাকে বা নামটো আপোনালোকে অতি সহজে পাব। কাৰণ যেতিয়া আপোনালোকে চাউল আনিব যায় সেই চাউল আনিব গ'লে যিটো ৰিচিপ্ট দিয়ে তাত ৰিচিপ্টত অলৰেডি ধুনীয়াকৈ লিখা থাকে যে সেই ৰেচন কাৰ্ডৰ দোকানীজনৰ যিটো কোড নাম্বাৰ থাকে সেই ৰিচিপ্টটোতে আপোনালোকে পাই যাব। তাৰ পৰাও আপোনালোকে চাই পেলাই ইয়াত আপোনালোকে চিলেক্ট কৰিব পাৰে। কাৰণ তাৰ পৰা যদি চাই পেলাই আপোনালোকে কোড নাম্বাৰটো পাই যায় তেতিয়াহ'লে আপোনালোকে অতি সহজে, কাৰণ ইয়াত বহুত থাকে, এটা ডিষ্ট্ৰিক্টত বহুত ৰিটেইলাৰ থাকে, সেই গোটেই ৰিটেইলাৰ নাম ইয়াতে আছে। গতিকে আপোনালোকে তাৰ পৰা চাই পেলাই যদি আপোনালোকে চিলেক্ট কৰে তেতিয়াহ'লে অতি সহজে আপোনালোকে ইয়াতে বিচাৰি পাবলৈ সহজ হ'ব। গতিকে আপোনালোকৰ যিজন ৰিটেইলাৰ হয় সেই ৰিটেইলাৰজনৰ নাম আপোনালোকে ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে বাকী যিখিনি আছে আপোনালোকে এটা এটাকৈ সম্পূৰ্ণখিনি আপোনালোকে চিলেক্ট কৰিব। আপোনালোকে এনেদৰে যেতিয়া চিলেক্ট কৰিব, কাৰণ য'ত আপোনালোকে আছে অল লিখা আছে আপোনালোকে গোটেইখিনি অল চিলেক্ট কৰিব। অল চিলেক্ট কৰাৰ পিছত আপোনালোকে চাওক ইয়াত ওপৰত ৰিপৰ্ট আছে, ওপৰত চাব পাৰে যে আপোনালোকৰ যিটো ভিউ ৰিপৰ্ট আছে আপোনালোকে এই ভিউ ৰিপৰ্টত ক্লিক কৰিব। যেতিয়া আপোনালোকে এই ভিউ ৰিপৰ্টত ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত চাওক গোটেই লিষ্ট যিজন ৰিটেইলাৰ আণ্ডাৰত কিমান ৰেচন কাৰ্ড আছে সকলো ডিটেইলছ ইয়াতে আছে আপোনালোকে চাব পাৰে। তাৰ নাম, তাৰ ৰেচন কাৰ্ডৰ নাম্বাৰ, কেতিয়া এপ্ৰুভ হৈছে, কিমানজন ফেমিলি মেম্বাৰ আছে, গোটেইখিনি ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব। তাৰপিছত আপোনালোকৰ যিকেইজন মানুহৰ নতুনকৈ যিটো লিষ্টত আহিছে, যিখিনি নতুন মানুহ আছে অলৰেডি এইটো তলত একদম তলত আপোনালোকে আহিব, স্ক্ৰল ডাউন কৰি পেলাই আপোনাৰ তলত আহিব। তলত আহি পেলাই আপোনালোকে চাব পাৰে যে সেই ৰেচন কাৰ্ডৰ নাম্বাৰ ইয়াত আছে, এপ্ৰুভ হোৱাৰ ডেট আছে, কিমানজন মেম্বাৰ আছে, সকলো ডিটেইলছখিনি আপোনালোকে ইয়াতে দেখা পাব। গতিকে এইটো লিষ্টত যদি আপোনালোকৰ নাম আহি গৈছে তেতিয়াহ'লে জানিব আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিব আৰু আপোনালোকে এই কেইদিনৰ ভিতৰত আপোনালোকৰ যিটো ৰেচন কাৰ্ড আছে সেইটো আপোনালোকে লাভ কৰিব। ইয়াৰ পিছতো আৰু অতি সহজে আপোনালোকে চাব পাৰে যে আপোনালোকৰ লিষ্টত নাম আহিছে নাই। কাৰণ যিটো ছেকেণ্ড লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে, ইয়াত যিখিনি মানুহ ইতিমধ্যে বাদ পৰি আছিলে, ফাৰ্ষ্ট লিষ্টত যিখিনি মানুহৰ নাম আহি গৈছিলে সেই মানুহখিনিৰ বাহিৰে এতিয়া ছেকেণ্ড লিষ্টত বাকী সম্পূৰ্ণ মানুহৰ নাম ইতিমধ্যে আহি গৈছে। যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকে এই ছেকেণ্ড লিষ্টত আপোনালোকে চাব পাৰে যে আপোনালোকৰ নাম আহিছে 100%। যদি আপোনালোকে ছাবমিট কৰিছিলে, যদি ফৰ্ম আপোনালোকে জমা দিছিলে। এতিয়া চাওক আপোনালোকৰ হাতত যিটো মোবাইল আছে আপোনালোকে এই মোবাইলটোতে আপোনালোকে অতি সহজে চাব পাৰে। কাৰণ আপোনালোকৰ হাতত যিটো মোবাইল আছে ইয়াৰ পৰা চাওক আপোনালোকে প্লে ষ্ট'ৰৰ পৰা গৈ মেৰা ৰেচন এপ যিটো আছে 2.0 এইটো আপোনালোকে ডাউনলোড কৰি ল'ব। এইটো ডাউনলোড কৰাৰ পিছত
আপোনালোকে লগইন কৰিব লগইন কৰিলে ইয়াত চাওক যেটো আধাৰ নাম্বাৰ বিচাৰি আছে আপোনালোকে ইয়াত যেটো আধাৰ নাম্বাৰ বিচাৰিছে আপোনালোকে ইয়াত আধাৰ নাম্বাৰটো দি দিব যদি আপোনালোকে আবেদন কৰিছিলে আবেদন কৰাৰ পিছত আপোনালোকে আধাৰ নাম্বাৰটো কম্পালসৰি সকলোৱে দিবই লাগে যদি আপোনালোকে সেই আধাৰ নাম্বাৰটো দিছিলে নাম্বাৰটো কম্পালসৰি সকলোৱে দিলে তেতিয়াহলে আপোনালোকৰ যিকোনো এজন ফ্যামিলি মেম্বাৰৰ আধাৰ নাম্বাৰটো ইয়াতে দি দিব দি পেলাই আপোনালোকে এনেদৰে আধাৰ নাম্বাৰটো বহাই দি পেলাই যেটো ক্যাপচাৰ কোড বিচাৰিছে আপোনালোকে এই ক্যাপচাৰ কোডটো ইয়াতে দি দিব ক্যাপচাৰ কোডটো দিয়াৰ পিছত চাওক যেটো লগইন ওটিপি আছে আপোনালোকে লগইন ওটিপিত ক্লিক কৰি দিব যদি আপোনালোকে এনেদৰে চাব যদি আপোনালোক ওটিপি আহি গৈছে তেতিয়াহলে জানিব যে আপোনালোকৰ ৰেশন কাৰ্ড হৈ গৈছে যদি আপোনালোকৰ ৰেশন কাৰ্ড ইতিমধ্যে এটো লিষ্টত আহি গৈছে তেতিয়াহলে চাওক যেটো ওটিপি কৈছে যেটো এটা যেটো আপোনালোকৰ ওটিপি আহিছে ওটিপিটো আপোনালোকে ইয়াতে বহাই দি পেলাই আপোনালোকে যত ভেৰিফাই কৰিব লাগে আপোনালোকে ভেৰিফাই কৰি দিব তে ভেৰিফাই কৰাৰ পিছত চাওক ইয়াত ওকে কৰিলে ওকে কৰাৰ পিছত যদি আপোনালোকে এটা এমপিন দিব বিচাৰে আপোনালোকে এটা এমপিন দি দিব তেতিয়ালে নেক্সট টাইমত আপোনালোকৰ কোনো আধাৰ নম্বৰ দিব নালাগে এটো দি হৈ যাব তাৰ ক্ৰিয়েট এমপিনত কৰাৰ লগে এতিয়া আপোনালোকে এতে সবে সম্পূৰ্ণ ডিটেইলছ আপোনালোকৰ আহি গৈছে এতিয়া আপোনালোকে এই ৰেশন কাৰ্ডটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে কাৰণ ওপৰত যেটো দেখা পাইছে এটো যদি ক্লিক কৰি দিয়ে তেতিয়াহলে আপোনালোকে এই ৰেশন কাৰ্ডৰ তো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে পিডিএফত তাৰ পিছত আপোনালোক কিমান মেম্বাৰ আছে সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব গতিকে আপোনালোকৰ ৰেশন কাৰ্ডৰ কাৰণে যদি আবেদন কৰিছিলে এনেদৰে আপোনালোকে প্ৰথমতে চেক কৰি চাওক যে আপোনালোকৰ ৰেশন কাৰ্ডৰ নাম ৰেশন কাৰ্ডত আপোনালোকৰ লিষ্টত নাম আহিছে নাই কাৰণ আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে তেতিয়ালে আপোনালোকে ল্যাপটপ কম্পিউটাৰত গৈ আপোনাৰ যেটো দেখুৱাৰ দৰে আপোনালোকে তেনেদৰে গোটেই লিষ্টটো ডাউনলোড কৰিব পাৰিব আৰু যদি অনলি যদি আপোনালোকৰ নামটো চাব পাৰে তেতিয়ালে আপোনালোকৰ যেটো মেৰা ৰেশন 2.0 এপছ আছে ইয়াত গৈ আপোনালোকে এনেদৰে ডাউনলোড কৰি চাব পাৰে আপোনালোকৰ নাম আহিছে নাই সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব তাৰ লগতে আৰু এটা কথা হৈছে যদি এতিয়ালৈকে আপোনালোকে নতুনকৈ ৰেশন কাৰ্ডৰ কাৰণে আবেদন কৰা নাই তেতিয়াহলে এতিয়াও আপোনালোকে আবেদন কৰিব পাৰে হেতু চাক আবেদন কৰিবলৈ আপোনাৰ ডকুমেন্টছখিনি আপোনালোকে গম পাই যে মাষ্ট বি কম্পালসৰি আপোনালোকৰ যেটো ৰেশন যেটো আপোনালোকৰ আধাৰ কাৰ্ড হেতু লাগিবই তাৰ পিছত বাকি যিখিনি ডকুমেন্ট আছে বেংক পাসবুক ভোটাৰ লিষ্ট সেইখিনি আপোনালোকে দিব তাৰ পিছত আপোনালোকে আবেদন এতিয়া কোড কৰিব হেতু এটা ডাঙৰ প্ৰবলেম কাৰণ ইতিমধ্যে সাবমিট হৈ গৈছে তাৰ পিছতো চাওক এতিয়ালৈকে ৰেশন কাৰ্ডৰ নতুন ফৰ্ম জমা লৈ আছে হেতু হৈছে কি পঞ্চায়তৰ যেটো সেক্ৰেটাৰি থাকে বা পঞ্চায়তৰ যি প্ৰতিনিধি আছে তেওঁলোকো কিছুমানে কাম কৰি আছে এই ৰেশন কাৰ্ডৰ তাৰ পিছত ৰিটেলাৰ সকলৰ কাম কৰি আছে কিছুমান ৰিটেলাৰ কাম কৰি আছে হেতু জানো আৰু তেওঁলোকে কৰি আছে তাৰ পিছত যেটো চাওক ব্লক লেভেলত যিখিনি এটা কমিটি বনাই দিয়া হৈছে সেই কমিটিৰ যিসকল সদস্যসকল আছে তেওঁলোকে এতিয়ালৈকে ৰেশন কাৰ্ডৰ যিখিনি নতুন ফৰ্ম আছে তেওঁলোকে জমা লৈ আছে আৰু তেনেদৰে তেওঁলোকে সেই নতুন ৰেশন কাৰ্ডৰ কাৰণে কাম কৰি আছে আৰু তেনেদৰে নতুন ৰেশন কাৰ্ড বনাই দি আছে গতিকে আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে তেনেকুৱা যদি আছে আপোনালোকে যোগাযোগ কৰিব পাৰে হয় পঞ্চায়তত যোগাযোগ কৰক তাৰ পিছত যি কমিটি আছিল যেটো ব্লক লেভেলত কমিটি বনাই দিছে সেই কমিটিৰ সদস্যসকলৰ লগত আপুনি যোগাযোগ কৰিব পাৰে ব্লকত গৈ তাৰ পিছত আপোনালোকৰ যি ৰিটেলাৰ আছে তেনেকুৱা যি সকল মানুহ আছে কাম কৰি আছে তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকে নতুনকৈ ৰেশন কাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰে গতিকে আপোনালোকে যদি এনেকুৱা যদি প্ৰবলেম পাই থাকে যদি ৰেশন কাৰ্ড বনাব নোৱাৰে বা কিবা প্ৰবলেম পাই আছে তেতিয়াহলে ভিডিঅত কমেন্ট কৰিব তেতিয়াহলে বাকি আপোনালোকৰ যদি কিবা প্ৰবলেম পাই আছে এইখিনি সলিউশন কৰিবলৈ চেষ্টা কৰিম সো গতিকে আপোনালোকৰ যদি এই ভিডিঅটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো লাইক আৰু এটা শেয়াৰ কৰি দিব